স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে অখিল গগৈৰ মাতৃৰ তৃতীয় দিনাও অব্যাহত আছে প্ৰিয়দা গগৈৰ অনশন কা বিৰোধী প্ৰতিবাদৰ মাজতে যোৰহাটত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ জাপি দিছিল আন এক গোচৰ ন্যায় জিম্মাত লৈছিল কৃষক নেতা অখিল গগৈক দিল্লীলৈ ন্যায়ৰ দলে লৈ যোৱা অখিল গগৈ 10 দিনৰ বাবে ন্যায়ৰ জিম্মাতে আছে এয়া ষড়যন্ত্ৰ আখ্যা মাতৃ প্ৰিয়দা গগৈৰ অখিল গগৈ আগত এতিয়া বিনা মিছা হেৰিয়াত পেলাই আগৰ যিটো কেছ আছিলে সেই কেছটো তাকো উলিয়াই আনি তাক সি বিনা স্বত্তে হেৰি হৈছে এতিয়াও তাক বিনা স্বত্তে এৰি দিবলৈ মই দিব লাগিব শুকুৰবাৰে পুৱা 6 বজাৰ পৰা মৰিয়নি চেলেংহাটৰ বাসগৃহৰ চোতালত এইদৰে অনশন আৰম্ভ কৰিলে মাতৃ প্ৰিয়দা গগৈয়ে কিন্তু মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত অখিলৰ মাতৃৰ অনশনৰ পাছতে দ্ৰুত অৱনতি ঘটিছে স্বাস্থ্যৰ কিন্তু কাণখাৰ নাই চৰকাৰ প্ৰশাসনৰ অখিলৰ মাতৃৰ কাষত বিধায়ক ৰূপজ্যোতি নিজ বাসগৃহৰ চোতালত অনশনত বহা প্ৰিয়দা গগৈক সংগ দিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰূপজ্যোতি কুৰ্মীৰ দাবী অখিলৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ অখিল দাক মই ভালদৰে জানো তেওঁৰ ওপৰত যিটো ৰাষ্ট্ৰদ্ৰোহী কেছ এতিয়া সৰকাৰখনে বিজেপি সৰকাৰখনে জাপি দিছে এইটো এটা ষড়যন্ত্ৰমূলক ইতিমধ্যে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে মৰিয়নিৰ পৰা নিত্যানন্দ দাস প্ৰাগ নিউজ